বানৰ এফালে দিয়ক বেছি ওখলে হ'ল নি হ'ব তললৈ আহিব অলপ আজি যে কৃষ্ণ জন্মাষ্টমী একদম পাহৰিছিলোঁ যোৱা বছৰ সেই কৃষ্ণ জন্মাষ্টমী দিনাখন আমাৰ ককা আইতাৰ বছৰেকীয়া পালন কৰিছিলোঁ আৰু সেই দিনটোলৈ চালে আজিও সেই আমাৰ ককা আইতাৰ বছৰেকীয়া আইতা ঢুকাইছে আইতা ঢুকোৱাৰ 8 দিনৰ পিছত ককা ঢুকাইছে ভাবি চাওক কিমান এটা ডাঙৰ আমাৰ ঘৰত বেদনা বা কষ্ট দি থৈ গৈছিলে সেইখিনি সময়ত আমি ভাবিছিলোঁ যে ককা আইতা আমাৰ একেবাৰে বুজা হৈ পৰিছে ককা আইতাহঁতক চাব লাগে চিটিব লাগে কিন্তু যেতিয়া ককা আইতাহঁত মৃত্যু হ'ল নোহোৱা হ'ল তেতিয়া আমি বুজি পালোঁ যে ঘৰখনতচোন মানুহ থাকিলে ঘৰখনৰ কাৰণে বহুত ভালচোন যেতিয়াও আমিও সেই বৃদ্ধ হৈ যাম আমাৰ ল'ৰা ছোৱালী আমাক তেনেকুৱা বুলি মই ভাবোঁ আমি যেনেকৈ ভাবিছিলোঁ কথাখিনি মই একদম সঁচা কথা কৈছোঁ পেহা আহিছে কল নিবলৈ পেহা কলটো দি মেলি আজি আমাৰ ঘৰত সেই ককা আইতাৰ বছৰেকীয়া মই ভকত নিমন্ত্ৰণ কৰিলোঁ 2-3জনমান বহুত নহয় আৰু গোঁসাই ঘৰতে প্ৰসাদ চৰসাদ সজাই এনেকৈ নিয়ম নীতি কৰি ককা আইতাহঁতৰ নামত আগুৱাই দিব আমি ভাবিছোঁ সেয়াই সন্তুষ্ট মাতিব লাগিছিলে গাঁৱৰ ভালেমান মানুহক কিন্তু আজি যে কৃষ্ণ জন্মাষ্টমী এই কথাটো মই মাহঁতক কৈছিলোঁ যে আজি আছে কিন্তু মাহঁতে মোৰ কথাটো মানি লোৱা নাছিলে যে নহয় আৰু দিন আছে এনেকৈ বুলি কৈছিলে সেই কথাটোতে মানে অকণ খেলি মেলি লাগি গ'ল আৰু যিয়ে নহওক দিয়ক আজি হ'বলৈ গৈ আছে ভকত নিমন্ত্ৰণ কৰিলোঁ বাকী কল কুঁহিয়া কল চল এইবোৰ নাৰিকল চাৰিকল চব পাত চাত কাটি থৈছোঁ এই থাকিব এইবোৰ এনেকৈ থাকে বজাৰ কৰি আছোঁ বজাৰ মানে এনেকুৱা বজাৰ এই গাখীৰ অলপ আছে এইফালে গৰু গাখীৰ আৰু বাকী বুট মগু বজাৰ কৰা নাই বুট মগু আপেল আঙুৰ এনেকৈ নাচপতি কিবা কিবি মেৰাপানী টাউন গৈ বজাৰ অলপ কৰিবগৈ লাগিব এইবোৰ সৈন্য বাহিনী আৰু এটা আহি আছে আৰু গোটেইকেইটা যাওঁ তই ঘৰলৈ গ'লে কেনেকৈ খোজ হেৰি ষ্টাৰ্ট বন্ধ নকৰিবি তেনেকৈ ঘৰত আহিবি ইয়াত তেল নাই কেনে আকৌ ষ্টাৰ্ট দিলেগৈ সেই মেৰাপানী টাউনৰ পৰিৱেশ এইখিনিতে আছে কালী মন্দিৰ হনুমান মন্দিৰ দোকান আহিছোঁ দোকান কৰিবলৈ আহি পালোহি বাৰী
আমাৰ য'ত নেকি ককা আইতাৰ য'ত মইহালি আছে এটা বহুত একেবাৰে চাফ চিকুণ কৰি দিয়া নাই, কম বেছি পৰিমাণে মই অলপমান চাফ চিকুণ কৰি দিলোঁ। অলপমান য'ত নেকি জহি খহি গৈছে সেইখিনি জেগাত মই নতুনকৈ বোকা মাটি আনি অলপ দি মেলি দিলোঁ আৰু পুখুৰীৰ পানীয়ে গাত ধুলোঁ। এইখিনিতে আছে আমাৰ ককা আইতাৰ মইহালি। প্ৰথমতে আইতা ঢুকাইছিলে, আইতা ঢুকোৱাৰ একদম 8 দিনৰ পিছতে ককা ঢুকালে। এবাৰ বছৰীয়া হৈ গ'ল ককা আইতা, কিন্তু আজি 15 বছৰীয়া। মই জানিবলৈ পাইছোঁ যে বছৰীয়া যদি ককা আইতাকৰ নেপাতে নহয় ঘৰখনত বোলে বহুত সমস্যা হয়। আমিতো ঘৰত এইবোৰ মৃতকত দিয়া আমি নেপাতোঁগৈ। যদি বছৰেকত যদি এনেকৈও পাতি থাকে নহয় ককা আইতাহঁতৰ নামত, তেতিয়া বহুত ভাল বুলি কৈছে। কাৰণ কেলৈ মই এইটো কথা জানো, এতিয়া ককা আইতাহঁতে এইবোৰ গোটেই মাটি বাৰী আমাৰ ধৰিছিলে। আমাৰ পপাক জন্ম দিলে, পপাৰ পিছত মই হ'লোঁ। এনেকৈ মোহবিলাক থাকি যায় ন ঘৰৰ প্ৰতি, মাটি বাৰীৰ প্ৰতি। যেতিয়া ককা আইতাহঁতক সন্তুষ্ট কৰি থাকিম, ককা আইতাহঁতে তেতিয়াহে এৰি দিব ধুনীয়াকৈ যে খা ল তহঁতি আৰু। লাহে লাহে মোহবোৰ মানে আঁতৰি যায়। আৰু আপুনি এটা কথা লক্ষ্য কৰিব, যিখন ঘৰতে ককা আইতাকৰ সকাম দহা হওক, বছৰেকীয়া হওক যদি নেপাতে নহয়, সেইখন ঘৰত আটাইতকৈ হুলস্থুল হৈ থাকে, কথা বতৰা নিমিলে, বহুত কিবা কিবি সমস্যাই দেখা দিয়ে। আমাকোতো সমস্যাত দেখা নিদিয়ে নহয়, কিন্তু সমস্যা সমাধান কৰিব নোৱাৰোঁ বুলিও নকওঁ বা নহয় বুলিও নকওঁ, হয়। কিন্তু জানিব পৰা মতে গম পাইছোঁ যে যাৰ ঘৰত ককাক আইতাকৰ বছৰেকীয়া কৰ্মতিথি এইবিলাক নেপাতে নহয়, সেইখন ঘৰত বোলে আটাইতকৈ বেছি এইবিলাক হয়, হুলস্থুল হয়। আৰু 3:27 নে কিমান আহিছোঁ কাছমাৰী বজাৰ কৰিবলৈ, চিৰা আৰু মিঠাতেল লৈছোঁ। খালে আমাৰ ফালেহে নাপাব। সেইটো বাৰু সেইটো চবতকৈ ভাল গুণ, সেইটো ভাল গুণ। আপোনাৰ লেখীয়া নাই, মহান গুণ বুলি কৈছে। কামত কি কৰিম কেইখনমান আছে, এইখনে এই কৰিলে এইখন ভাল কৰি দেখি কি হ'ব, লগতে কেইবাদিনো সেইটো হ'লে কৰি দিব আপুনি সেইটো কৰিলে শুনিব যদি আপোনাৰ ভাগটো দিয়ে ভাতটোতো দিবই এনে নাথাকিব। আলহী যোগালী দেই ভাল যিমানে সোনকালে সিমানে দিয়ে।